23 আগষ্টৰ পৰা কুম্ভ ৰাশিৰ ভাগ্যত ডাঙৰ পৰিৱৰ্তন, বুধৰ গোচৰত খুলিব সফলতাৰ দুৱাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰ অনুসৰি 23 আগষ্ট 2026 তাৰিখে বুধ গ্ৰহে কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব। আৰু বুধ গ্ৰহ হৈছে বুদ্ধি, শিক্ষা, বাকশক্তি, যোগাযোগ, ব্যৱসায় আৰু সিদ্ধান্ত গ্ৰহণৰ কাৰক। সেয়েহে বুধৰ এই ৰাশি পৰিৱৰ্তনে প্ৰতিটো ৰাশিৰ জীৱনত কোনো ধৰণৰ প্ৰভাৱ পেলাব, বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকা। আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই গোচৰ যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ কুম্ভ ৰাশিৰ পৰা বুধ সিংহ ৰাশিত অৰ্থাৎ আপোনালোকৰ সপ্তম স্থানত গোচৰ কৰিব। আৰু এই স্থান বিবাহ, দাম্পত্য জীৱন, অংশীদাৰী ব্যৱসায়, বাণিজ্যিক সম্পৰ্ক আৰু সমাজত মানুহৰ সৈতে আপোনাৰ যোগাযোগৰ সৈতে জড়িত। গতিকে 23 আগষ্টৰ পৰা কুম্ভ ৰাশিৰ জীৱনত কি পৰিৱৰ্তন আহিব, প্ৰেম আৰু বিবাহিত জীৱনত কি প্ৰভাৱ পৰিব, ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব নেকি, চাকৰিৰ ক্ষেত্ৰত কোনো ভাল খবৰ আহিবনে, আৰু এই সময়ছোৱাত কুম্ভ ৰাশিৰ জাতক জাতিকাই কোনবোৰ বিষয়ত সাৱধান হ'ব লাগিব। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি এই সকলোবোৰ বিষয় বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত বুধ গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিবলৈ এটা সহজ জ্যোতিষী উপায়ো আপোনালোকক জনাম। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক ব্যৱসায়ৰ দিশ। 23 আগষ্টৰ পৰা বুধ গ্ৰহৰ সিংহ ৰাশিত গোচৰ কুম্ভ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ছোৱাত নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে আৰু নতুন ব্যৱসায়িক সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকিব। যিসকলে অংশীদাৰিত্ব ব্যৱসায় কৰে তেওঁলোকৰ বাবে কোনো নতুন প্ৰস্তাৱ বা চুক্তি আহিব পাৰে। আপোনালোকৰ কথা কোৱাৰ দক্ষতা আৰু বুদ্ধিমত্তাই ব্যৱসায়ত লাভজনক সিদ্ধান্ত লোৱাত সহায় কৰিব। অৱশ্যে কোনো চুক্তিত স্বাক্ষৰ কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব, ততাতৈয়াকৈ সিদ্ধান্ত নোলোৱাৰ আপোনাৰ বাবে অধিক শুভ হ'ব। এতিয়া জানো আহক চাকৰি আৰু কেৰিয়াৰ। চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰতো 23 আগষ্টৰ পৰা বুধৰ এই গোচৰে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কথা কোৱাৰ ধৰণ, বুদ্ধিমত্তা আৰু যোগাযোগৰ দক্ষতা আনৰ দৃষ্টিত পৰিব। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকে নতুন সুযোগৰ সন্ধান পাব পাৰে। সাক্ষাৎকাৰ, আলোচনা বা গুৰুত্বপূৰ্ণ বৈঠকত নিজৰ কথা স্পষ্টভাৱে উপস্থাপন কৰিব পাৰিলে লাভ হোৱাৰ সম্ভাৱনা আছে। আনহাতে বৰ্তমান চাকৰিত থকা যিসকল আমাৰ জাতক জাতিকা আছে, যিসকল বন্ধু বান্ধৱী আছে, তেখেতসকলেও কোনো গুৰুত্বপূৰ্ণ দায়িত্ব বা নতুন প্ৰকল্প লাভ কৰিব পাৰে। কেৰিয়াৰত আগবাঢ়িবলৈ এই সময়ছোৱাত নিজৰ দক্ষতা আৰু অভিজ্ঞতাক সঠিকভাৱে ব্যৱহাৰ কৰক। প্ৰিয় দৰ্শক, এতিয়া জানো আহক প্ৰেম আৰু দাম্পত্য জীৱন। 23 আগষ্টৰ পৰা বুধ গ্ৰহৰ সিংহ ৰাশিত গোচৰে কুম্ভ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনতো প্ৰভাৱ পেলাব। এই সময়ছোৱাত অংগীৰ সৈতে কথা বতৰা বৃদ্ধি পাব আৰু বহুদিন ধৰি মনত থকা কথাবোৰ আলোচনা কৰাৰ সুযোগ আহিব পাৰে। বিবাহিত কুম্ভ ৰাশিৰ জাতক জাতিকাই জীৱন সংগীৰ পৰা কোনো গুৰুত্বপূৰ্ণ সময় বা পৰামৰ্শ লাভ কৰিব পাৰে। দুয়োজনে মিলি ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰাৰ সম্ভাৱনাও আছে। অবিবাহিতসকলৰ বাবে এই সময়ছোৱাত নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হ'ব পাৰে। বিশেষকৈ কথা বতৰা বা সামাজিক যোগাযোগৰ জৰিয়তে নতুন সম্পৰ্কৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা মনত ৰাখিব, সৰু কথাক লৈ তৰ্ক নকৰিব আৰু খঙৰ সময়ত কঠোৰ কথা কোৱাৰ পৰা বিৰত থাকিব। মধুৰ যোগাযোগে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। এতিয়া জানো ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। 23 আগষ্টৰ পৰা বুধ সিংহ ৰাশিৰ গোচৰে কুম্ভ ৰাশিৰ আৰ্থিক ক্ষেত্ৰতো কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। এই সময়ছোৱাত নিজৰ বুদ্ধি আৰু যোগাযোগৰ দক্ষতাক ব্যৱহাৰ কৰি উপাৰ্জনৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন কামৰ জৰিয়তে লাভ অৰ্জন কৰিব পাৰে। চাকৰিয়ালসকলৰ ক্ষেত্ৰতো অতিৰিক্ত দায়িত্বৰ সৈতে আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। অৱশ্যে এই সময়ছোৱাত অতিৰিক্ত খৰচ কৰাৰ পৰা সাৱধান থাকিব, বিশেষকৈ আনৰ কথাত পৰি বিনিয়োগ বা আৰ্থিক সিদ্ধান্ত ততাতৈয়াকৈ কৰিব। প্ৰতিটো বিষয় ভালদৰে বিশ্লেষণ কৰি আগবাঢ়িলে আৰ্থিকভাৱে অধিক লাভৱান হ'ব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক শিক্ষাৰ্থী। 23 আগষ্টৰ পৰা বুধ যিহেতু সিংহ ৰাশিৰ গোচৰত কুম্ভ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবেও ভাল ফল কঢ়িয়াই আনিব পাৰে। বুধ হৈছে বুদ্ধি, স্মৃতিশক্তি, যুক্তি আৰু শিক্ষাৰ কাৰক। সেয়েহে এই সময়ছোৱাত পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব পাৰে। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ অধ্যয়ন পদ্ধতি সলনি কৰি ভাল ফল লাভ কৰিব পাৰে।
কঠিন বিষয়বোৰ বুজিবলৈ আৰু মনত ৰাখিবলৈ আগৰ তুলনাত সুবিধা হয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলৰ বাবেও এই সময়খিনি গুৰুত্বপূৰ্ণ। অৱশ্যে সফলতাৰ বাবে নিয়মিত অধ্যয়ন আৰু সময়ৰ সঠিক ব্যৱহাৰ অতি প্ৰয়োজনীয় হ'ব। পৰিয়াল আৰু সামাজিক জীৱন যদি চাওঁ, 23 আগষ্টৰ পৰা বুধৰ সিংহ ৰাশিৰ গোচৰৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ পৰিয়াল আৰু সামাজিক জীৱনত কিছু পৰিৱৰ্তন দেখা যাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সুযোগ আহিব পাৰে। আপোনাৰ কথা বতৰা আৰু পৰামৰ্শক পৰিয়ালৰ লোকসকলে গুৰুত্ব দিব পাৰে। কোনো পুৰণি ভুল বুজাবুজি আলোচনা কৰি সমাধান কৰাৰ সুযোগো লাভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰতো আপোনাৰ পৰিস্থিতিৰ পৰিসৰ বৃদ্ধি পাব পাৰে। নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ লগতে কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ গঢ়ি উঠিব পাৰে, যি ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। কিন্তু পৰিয়ালৰ কোনো বিষয়ত নিজৰ মতামত জোৰকৈ জাপি নিদিব। শান্তভাৱে কথা পাতিলে থাকিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক স্বাস্থ্যৰ দিশ। 23 আগষ্টৰ পৰা বুধ, যি সিংহ ৰাশিৰ গোচৰ সময়ছোৱাত কুম্ভ ৰাশিৰ জাতক জাতিকাই নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিয়া উচিত। বিশেষকৈ অধিক চিন্তা, মানসিক চাপ আৰু অনিয়মীয়া দৈনন্দিন জীৱনশৈলীৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। দীৰ্ঘ সময় ধৰি কাম কৰা বা অত্যধিক মানসিক পৰিশ্ৰম কৰাৰ ফলত ভাগৰ অনুভৱ হ'ব পাৰে। সেয়েহে সময়মতে বিশ্ৰাম লোৱা, পৰ্যাপ্ত পানী খোৱা আৰু নিয়মিতভাৱে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাটো উপকাৰী হ'ব। সৰু সুৰা স্বাস্থ্যজনিত অসুবিধা অৱহেলা নকৰি সময়মতে যত্ন ল'ব। সামগ্ৰিকভাৱে নিয়ম শৃংখলাৰে চলিলে এই সময়ছোৱাত স্বাস্থ্য ভালকৈ বজাই ৰাখিব পাৰিব। ভ্ৰমণ আৰু নতুন সুযোগ যদি চাওঁ, 23 আগষ্টৰ পৰা বুধৰ সিংহ ৰাশিৰ গোচৰৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ভ্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বিশেষকৈ কাম কাজ, ব্যৱসায় বা কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিবলৈ দূৰলৈ যাবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে এনে ভ্ৰমণ লাভজনক হোৱাৰ সম্ভাৱনা আছে। নতুন ঠাইৰ নতুন মানুহৰ সৈতে পৰিচয় হোৱাৰ লগতে ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। যিসকলে বহুদিন ধৰি কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰি আছে, তেওঁলোকৰ পৰিকল্পনা আগবাঢ়িব পাৰে। অৱশ্যে ভ্ৰমণৰ সময়ত প্ৰয়োজনীয় নথিপত্ৰ সামগ্ৰী আৰু সময়সূচীৰ প্ৰতি সাৱধান থাকিব। কি কথা সাৱধান হ'ব? 23 আগষ্টৰ পৰা বুধ সিংহ ৰাশিৰ গোচৰ কুম্ভ ৰাশিৰ বাবে বহু ক্ষেত্ৰত শুভ হ'ব পাৰে, যদিও কেইটামান বিষয়ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। বিশেষকৈ কথা কোৱাৰ সময়ত খৰখেদা নকৰিব। আপোনাৰ মুখৰ পৰা ওলোৱা এটা ভুল কথাই কোনো ঘনিষ্ঠ ব্যক্তি বা ব্যৱসায়িক সহযোগীৰ সৈতে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। আনহাতে কোনো নতুন চুক্তি, অংশীদাৰিত্ব বা আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰিব। কেৱল আনৰ কথাত বিশ্বাস কৰি সিদ্ধান্ত নল'ব। আৰু দাম্পত্য বা প্ৰেমৰ সম্পৰ্কত অহংকাৰ আৰু জেদ পৰিহাৰ কৰক। সৰু কথাক ডাঙৰ নকৰি শান্তভাৱে আলোচনা কৰিলে বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। বুধৰ শুভ ফল লাভ কৰিবলৈ কুম্ভ ৰাশিৰ জাতক জাতিকা 23 আগষ্টৰ পৰা বুধ গ্ৰহৰ শুভ ফল বৃদ্ধি কৰিবলৈ প্ৰতিদিনে আপুনি পুৱা স্নান কৰি ভগৱান বিষ্ণুক স্মৰণ কৰিব পাৰে। বুধবাৰে সেউজীয়া আপোনাৰ ধৰি লওক যেনেকে মগু দাইল দান কৰা বা প্ৰয়োজনীয় ব্যক্তিক সহায় কৰা শুভ বুলি গণ্য কৰা হয়। লগতে ওম বুম বুধাই নমঃ মন্ত্ৰ আপুনি 108 বাৰ জপ কৰিব পাৰে। নিজৰ কথা বতৰাত মধুৰতা বজাই ৰাখিব আৰু মিছা কথা কোৱাৰ পৰা বিৰত থাকিব। বিশেষকৈ ব্যৱসায়িক বা দাম্পত্য সম্পৰ্কত সততা আৰু স্পষ্ট যোগাযোগ বজাই ৰখাটোৱে হ'ব এই সময়ছোৱাত বুধৰ শুভ শক্তি লাভ কৰাৰ অন্যতম সহজ উপায়। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে 23 আগষ্টৰ পৰা বুধৰ সিংহ ৰাশিৰ গোচৰৰ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে যোগাযোগ, ব্যৱসায়, চাকৰি আৰু সম্পৰ্কৰ ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পৰা সময় হ'ব পাৰে। আপুনি নিজৰ বুদ্ধি আৰু কথা কোৱাৰ দক্ষতা সঠিকভাৱে ব্যৱহাৰ কৰিলে বহু কাম সহজে আগুৱাই দিব পাৰিব। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা অংশীদাৰিত্বৰ সুযোগ পাব পাৰে। চাকৰিয়ালসকলৰ কেৰিয়াৰত নতুন দায়িত্ব আহিব পাৰে আৰু ব্যক্তিগত জীৱনতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ থাকিব। অৱশ্যে সফলতাৰ মূল চাবিকাঠি হ'ব ধৈৰ্য, সংযম আৰু সঠিক সিদ্ধান্ত। খৰখেদাকৈ কোনো সিদ্ধান্ত নলৈ প্ৰতিটো বিষয় ভালদৰে বুজি আগবাঢ়িলে এই গোচৰৰ পৰা অধিক উপফল লাভ কৰিব পাৰিব। সেয়েহে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে 23 আগষ্টৰ পৰা আৰম্ভ হোৱা এই সময়ছোৱা নিজৰ সুযোগবোৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ সময় বুলি ক'ব পাৰি। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলো যে আজি আপোনাৰ বুধ গ্ৰহ আজি সিংহ ৰাশিত যিহেতু প্ৰৱেশ কৰিবলৈ গৈ আছে আৰু সেই প্ৰৱেশৰ
আপোনাৰ কুম্ভ ৰাশিত কি কি প্ৰভাৱ পৰিব পাৰে কুম্ভ ৰাশিৰ ওপৰত আমি যিটো আলোচনা কৰিলো। গতিকে আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে আজি দৈনিক ৰাশি পৰ্ব জ্যোতিষৰ যিকোনো ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় মাগিলোঁ। ধন্যবাদ।